5 গৰাকী সদস্য থাকিব লাগিব আৰু তেতিয়াহে আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা বা 1250 টকা। যদি আপোনাৰ পৰিয়ালত 5 গৰাকী সদস্য নাই তেনেহলে আপুনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ পৰা আঁচনিৰ পৰা বঞ্চিত হ'ব পাৰে আৰু তাকে লৈ এতিয়া চৰকাৰে বৃহৎ ঘোষণা কৰিছে। ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিক লৈ চৰকাৰৰ ডাঙৰ ঘোষণা, কি ঘোষণা কৰা হৈছে আমি সবিস্তাৰে বিতং খবৰ লৈ অহাৰ চেষ্টা কৰিম। এটা ডাঙৰ খবৰ জনাইছো এই মুহূৰ্তত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ এই কাৰণেই যে এতিয়াৰে পৰা কোনে কোনে অৰুণোদয় আঁচনি পাব তাৰ বাবে আদেশ জাৰি কৰিছে চৰকাৰে। আপোনাৰ পৰিয়ালত 5 গৰাকী সদস্য থাকিব লাগিব। এটা পৰিয়ালত 5 গৰাকী সদস্য থাকিলেহে পাব অৰুণোদয় আঁচনিৰ ধন। 1250 টকা পাবলৈ হলে আপোনাৰ পৰিয়ালত 5 গৰাকী থাকিব লাগিব আৰু অৰুণোদয় পাবলৈ হলে পৰিয়ালটোৰ বাৰ্ষিক আয় ন্যূনতম 2 লাখৰ তলৰ হ'ব লাগিব। ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিক লৈ মন্ত্ৰী ৰঞ্জিত দাসৰ ডাঙৰ মন্তব্য। যোগান মন্ত্ৰী ৰঞ্জিত দাসে ডাঙৰ মন্তব্য কৰিছে। একাংশই ৰেচন কাৰ্ড অসৎ ৰূপত ব্যৱহাৰ কৰাৰো অভিযোগ এতিয়া ৰঞ্জিত দাসৰ। এটা ডাঙৰ খবৰ মন্ত জনাইছো অৰুণোদয় আঁচনিৰ বাবে ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ এই কাৰণেই যে এতিয়াৰে পৰা কোনে কোনে অৰুণোদয় আঁচনি পাব তাৰ বাবে আদেশ জাৰি কৰিছে চৰকাৰে। আপোনাৰ পৰিয়ালত 5 গৰাকী সদস্য থাকিব লাগিব। এটা পৰিয়ালত 5 গৰাকী সদস্য থাকিলেহে পাব অৰুণোদয় আঁচনিৰ ধন। 1250 টকা পাবলৈ হলে আপোনাৰ পৰিয়ালত 5 গৰাকী থাকিব লাগিব আৰু অৰুণোদয় পাবলৈ হলে পৰিয়ালটোৰ বাৰ্ষিক আয় ন্যূনতম 2 লাখৰ তলৰ হ'ব লাগিব। ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিক লৈ মন্ত্ৰী ৰঞ্জিত দাসৰ ডাঙৰ মন্তব্য। যোগান মন্ত্ৰী ৰঞ্জিত দাসে ডাঙৰ মন্তব্য কৰিছে। একাংশই ৰেচন কাৰ্ড অসৎ ৰূপত ব্যৱহাৰ কৰাৰো অভিযোগ এতিয়া ৰঞ্জিত দাসৰ। এটা ডাঙৰ খবৰ মন্ত জনাইছো অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ এই কাৰণেই যে এতিয়াৰে পৰা কোনে কোনে অৰুণোদয় আঁচনি পাব তাৰ বাবে আদেশ জাৰি কৰিছে চৰকাৰে। আপোনাৰ পৰিয়ালত 5 গৰাকী সদস্য থাকিব লাগিব। এটা পৰিয়ালত 5 গৰাকী সদস্য থাকিলেহে পাব অৰুণোদয় আঁচনিৰ ধন। 1250 টকা পাবলৈ হলে আপোনাৰ পৰিয়ালত 5 গৰাকী থাকিব লাগিব আৰু অৰুণোদয় পাবলৈ হলে পৰিয়ালটোৰ বাৰ্ষিক আয় ন্যূনতম 2 লাখৰ তলৰ হ'ব লাগিব। ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিক লৈ মন্ত্ৰী ৰঞ্জিত দাসৰ ডাঙৰ মন্তব্য। যোগান মন্ত্ৰী ৰঞ্জিত দাসে ডাঙৰ মন্তব্য কৰিছে। একাংশই ৰেচন কাৰ্ড অসৎ ৰূপত ব্যৱহাৰ কৰাৰো অভিযোগ এতিয়া ৰঞ্জিত দাসৰ। এটা ডাঙৰ খবৰ মন্ত জনাইছো অৰুণোদয়